শিৱসাগৰৰ ঐতিহাসিক বিষ্ণুদৌলৰ দুখ লগা ছবি। এজাক বৰষুণতেই বাটচৰাৰ য'তে ত'তে পৰে পানী। মন্দিৰৰ গৰ্ভগৃহত ডাঠ খেলুৱৈৰ চামনি। মূল গোসাঁইৰ আসনত ফাট। কিন্তু ইমানৰ পাছতো কুম্ভকৰ্ণৰ নিদ্ৰাত কেন্দ্ৰীয় পুৰাতত্ব বিভাগ। আহোম ঐতিহ্যৰ বীৰত্বৰ চানেকি সগৌৰৱে বুকুত সামৰি শিৱসাগৰত উজলি আছে তিনিটাকৈ দৌল। তাৰ ভিতৰত অন্যতম হৈছে বিষ্ণুদৌল। এই বিষ্ণুদৌল শিৱসাগৰৰ একাংশ লোকৰ বাবে মূল উপাসনাৰ স্থল। সপ্তাহৰ বৃহস্পতিবাৰৰ লগতে আন আন বাৰসমূহতো ভক্তৰ ভিৰ পৰিলক্ষিত হয় এই দৌলত। কিন্তু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনস্থ এই দৌলটিৰ অৱস্থা দেখিলে আপোনাৰ দুখ লাগিব। মন্দিৰৰ গৰ্ভগৃহত থকা দেৱালসমূহত এতিয়া খেলুৱৈৰ ডাঠ চামনি। ক্ৰমান্বয়ে খেলুৱৈৰ লগতে আন আন অপতৃণই পোখা মেলিছে এতিয়া বাৰিষাৰ সেমেকা বতৰত। কেইবাবাৰো মৌখিক আৰু লিখিতভাৱে আবেদন কৰিও কোনো ধৰণৰ সঁহাৰি পোৱা নাই দৌল কৰ্তৃপক্ষই। এই কথা জনালে মন্দিৰৰ মূল পুৰোহিত মানস বৰঠাকুৰে। খুব দুখৰ বিষয়। আমাৰ এইটো আহোম সম্প্ৰদায়ৰ অন্তৰ প্ৰতীক হয়, আমাৰ শ্ৰদ্ধাৰ প্ৰতীক। আমাৰ আহোম স্বৰ্গদেউসকলে খুব নিষ্ঠাৰে বনাইছিল আমাৰ অসমীয়া জাতিৰ একলগ কৰি ৰাখিবৰ কাৰণে। তিনিটা দৌল আমাৰ পুৰাতত্ব বিভাগে খুব গাফিলতি কৰে কাম কৰাত। ইয়াতে আপোনালোকে দেখিছে শেলাই হৈ গৈছে, সন্মুখত সেই নাটঘৰত পানী পৰে, বিভিন্ন ভক্তৰ অসুবিধা হয়। মই বিভিন্ন সময়ত কৰ্মচাৰীবোৰক কৈছোঁ যে আপোনালোকে এইখিনি কাম যিমান সোনকালে পাৰে কৰি দিয়ক। আৰু তেওঁলোকে মানে কৰিম বুলি কয়, আকৌ পিছ চকি ৰয়। আৰু আমাৰ ইয়াত বিষ্ণুদৌল, শিৱদৌল, দেৱীদৌলত বিভিন্ন ধৰণৰ ভক্ত হয়। অসমৰ বাহিৰৰ পৰাও ভক্ত আহে, অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও ভক্ত আহে। ভক্তখিনিয়ে মানে দেখি পেলাই আমাকে সোধে যে আপোনালোকে এইবোৰ কাম নকৰে নেকি। তেওঁলোকে নাজানে যে এইটো বস্তু পুৰাতত্ব বিভাগৰ অধীনত আছে বুলি। কিন্তু আমি বুজাই দিওঁ যে এইখিনি কাম আমি কৰিব নোৱাৰোঁ, তেওঁলোকে কৰিব পাৰিব। তাৰপাছত তেওঁলোকেও কমপ্লেইন দিয়ে, কিন্তু তেওঁলোকৰ পুৰাতত্ব বিভাগে আজিলৈকে একো কাম কৰা নাই। মৌখিকভাৱে কোৱা হৈছে, লিখিতও দিয়া হৈছে তেনেকৈ, কিন্তু তেওঁলোকে একো নকৰে। মাজে মাজে আহে, চাই যায়, অফিচাৰ আহিব ভিতৰত চাই যায়, চাই পেলাই বোলে ঠিক আছে মই কৰাই দিম কামটো, মই থাকোঁতে কৰাই দিম। অফিচাৰজন ট্ৰান্সফাৰ হৈ গুচি যায়, কিন্তু কামটো ৰৈ যায় সেই জেগাত। উল্লেখ্য যে আহোম স্বৰ্গদেউৰ দিনত বিষ্ণুদৌলৰ সেৱা পূজা অৰ্চনা কৰিবলৈ ৰজাই নিয়োগ কৰিছিল এটি ব্ৰাহ্মণ পৰিয়ালক। তেতিয়াৰে পৰাই পুৰুষৰ পাছত পুৰুষ ধৰি সেই বিশেষ পৰিয়ালটোৱে কৰি আহিছে পুৰোহিতৰ কাম। সম্পূৰ্ণ নীতি নিয়ম তথা ভাৱ ভক্তিৰে নিয়োজিত বিষ্ণু মন্দিৰৰ পূজাৰী মানস বৰঠাকুৰৰ শিৱসাগৰৰ দল সংগঠন আৰু শিৱসাগৰবাসীৰ ৰাইজলৈ আহ্বান। আমাৰ দল সংগঠন আছে শিৱসাগৰত, তেওঁলোকে মাত মাতিলে হয়তো কামটো খুব সোনকালে হ'ব। আৰু মই অনুৰোধ কৰোঁ যে আমাৰ শিৱসাগৰবাসী ৰাইজক যে অকণমান তেওঁলোকে যদি পুৰাতত্ব বিভাগক জনায় কথাটো, সেই কামখিনি অতি শীঘ্ৰে হৈ পৰিব। কিন্তু এতিয়া প্ৰশ্ন হ'ল, কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত থকা এই প্ৰাচীন মন্দিৰভাগ মেৰামতি কৰিবলৈ কেতিয়া গা লৰিব বিভাগটোৰ? শিৱসাগৰৰ দল সংগঠন আৰু জনপ্ৰতিনিধিৰ ভূমিকাও হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।